ঢিঙত অধ্যাপকৰ বন কৰা ছোৱালীৰ ৰহস্যজনক মৃত্যু। ঢিং মহাবিদ্যালয়ৰ অধ্যাপক লক্ষীনন্দন বৰদলৈৰ বেতকাটি গাঁওস্থিত ভাড়াঘৰৰ বাথৰুমত চিপলো অৱস্থাত উদ্ধাৰ ছোৱালীজনী। 19 বছৰীয়া ছোৱালীজনী আঁঠুকাঢ়ি থকা অৱস্থাত থকাৰ বাবে ৰহস্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই তদন্ত কৰে। গুৱাহাটীৰ পৰা অহা এটা ফৰেনচিকৰ দলে যাৱতীয় তথ্য সংগ্ৰহৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। পিতৃ মাতৃহীনা বন কৰা ছোৱালীজনীৰ ঘৰ হোজাই জিলাৰ কাকিত। ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। দেখা গৈছে যে আপোনাৰ ঘৰত যিগৰাকী ছোৱালী ইতিমধ্যে কাম কৰা ছোৱালী হিচাপে আছিল, আজি আত্মহত্যা কৰিছে। কেনেকৈ কি হৈছিল কওকচোন। ৰাতিপুৱা মানে আমি উঠোঁতে 7:30মান হৈছে, গোটেইখিনি একে সমানে উঠিছোঁ। তাৰপিছত ল'ৰাটো ক'লে মন্দিৰলৈকে যাম, মন্দিৰলৈ যাম বুলি কোৱাৰ কাৰণে তাক লৈ পেলাই মই মন্দিৰলৈ 9:30মান বজাতে গৈছোঁ। 9:30মান বজাত গৈছোঁ আৰু সৰু ছোৱালীজনী মোৰ থৈ গৈছোঁ যে মা মই আধা ঘণ্টাতে ঘূৰি আহিম এনেকৈ বুলি পেলাই। তাৰপিছতে 9:30মান বজাত গৈছোঁ, লৈ গৈ পেলাই আপোনাৰ হেৰিত সোমালোঁ, হনুমান মন্দিৰত সোমালোঁ। হনুমান মন্দিৰৰ পৰা আহি তাৰপিছত জগন্নাথ মন্দিৰত সোমালোঁ। জগন্নাথ মন্দিৰৰ পৰা আহি পেলাই ইয়াত আহিছোঁ, তাৰপিছত 10:30মান বাজিছে চাগে। তাৰপিছতে হেৰি কৰিলোঁ, কিবা কলিং মাৰিছোঁ, খুলি দিয়া নাই। ছোৱালীজনী সৰুজনী অকণমানিজনী আহি পেলাই এই মাজৰ হুকটো খুলি দিছে। মই কৈছোঁ বা ক'ত গ'ল? বাই গা ধুই আছে, বাথৰুমত আছে এনেকৈ কৈছে। বাথৰুমত আছে বুলি কোৱাৰ কাৰণে মই হেৰি কৰিলোঁ আৰু কিবা গা ধুইছে যদি আছে আৰু। বাবুটোৱে এডমিট আনিবলৈ গৈছিলে স্কুললৈ। তাৰপিছত মই অলপ দেৰি হোৱাৰ কাৰণে এইটো বোমা কেলৈ ইমান সময় ধৰি হেৰি কৰি আছোঁ এনেকৈ বুলি সুধিছোঁ। তাৰপিছত গৈ দেখিছোঁ মানে নামটো কি আছিল তাইৰ? আমি টুপু বুলি মাতোঁ, দেৱিকা বৰদলৈ। বয়স কিমান হ'ব? তাই 20 বছৰ প্লাছ হৈছে বুলি কৈছে মামীয়ে ক'লে। আপোনাৰ হাজবেণ্ড কি নাছিল নেকি ঘৰত? তেওঁ কালি ঘৰলৈ গৈছিলে। মোৰ মানে শহুৰ দেউতা কাইলৈকে হেৰি আছিলে, খুচৰি গিয়া আছিলে, তিথি আৰু মৃত্যু তিথি আছিলে, সেইকাৰণে আজি ছুটি লৈ পেলাই গৈছিলে। থেংক ইউ। শুনকচোন বাইদেউ, আপোনাৰ লগত কিবা কাজিয়া কেচকাল আছিল নেকি? নাই একোৱে নাই, নহ'লেতো মই সৰু ছোৱালীজনী এনেতো কোনো ছুইচাইড নকৰে, কিবা এটা কাৰণ থাকিব লাগিব। এতিয়া তাই কি ভাবি পেলাই কৰিলে সেইটো মই নাজানিম। এতিয়া একেবাৰে ৰাতিপুৱা যিহেতুকে মই কি সন্দেহ আপোনাৰ? কি সন্দেহ নহ'লেতো মই ছোৱালীজনীক থৈ নাযাওঁ। আপোনাৰ কি সন্দেহ হয়? এতিয়া তাই কিবা ডিপ্ৰেশ্যনত আছিল নেকি, মোকটোতো নক'লে তাই। আৰু যিহেতুকে ভালকৈ মাতবোল কৰিলেতো ডিপ্ৰেশ্যন আছে বুলি নাজানিম নহয়। নাই এইটো 20 বছৰ। তাইতো মোবাইল ফোন ব্যৱহাৰ নকৰে, কিহৰ কাৰণে কৰিব পাৰে? তাকে এতিয়াতো নাজানিম নহয়। এতিয়া আপোনাৰ লগত কিবা হৈছিল? আপোনাৰ লগত কিবা কাজিয়া পেচাল? একোৱে নাই। ৰাতিপুৱা মোৰ ল'ৰাটো আছে, মই আকৌ কিবা লাগিলে সৰু ছোৱালীজনী মই কেতিয়াও বয়স কিমান হ'ব? 20 বছৰ। 20 বছৰ। ঢিঙৰ পৰা ছাইদুল ইছলামৰ প্ৰতিবেদন, NE24।